গুঞ্জন 1736 চনৰ পৰা আজিৰ দিনটোলৈকে অৰ্থাৎ বৰৰজা অম্বিকাই ঐতিহাসিক শিৱদৌল নিৰ্মাণ কৰাৰ পৰা আজিৰ দিনটোলৈকে যি পৰম্পৰা সেই পৰম্পৰা চলি আহিছে আৰু ঐতিহাসিক এই শিৱসাগৰত বিশেষকৈ শিৱদৌলৰ যি শিৱৰাত্ৰি মেলা এই শিৱৰাত্ৰি মেলাৰ দেশী বিদেশী পৰ্যটক সদায় সাক্ষী হৈ আহিছে আৰু এইবাৰো লাখ লাখ ভক্তই যোৱা দুটা দিন ধৰি ইয়াত ভিৰ কৰিছে আৰু অহা 28 তাৰিখলৈকে অৰ্থাৎ কাইলৈ দিনটোলৈকে যিহেতু শিৱৰাত্ৰি মেলা আছে গতিকে কাইলৈ দিনটোলৈকে লাখ লাখ ভক্তৰ সমাগম শিৱসাগৰত থাকিব। ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাই যাব কেৱল মানুহ আৰু মানুহ জনসমুদ্ৰত পৰিণত হোৱা সেই দৃশ্যবোৰ আৰু আমি শিৱসাগৰৰ পৰা যিহেতু কালি দিনটোত আমি দেখুৱাইছিলোঁ কেনেকৈ ঐতিহাসিক শিৱদৌলত পুৱাৰে পৰা পুৱতি নিশাৰে পৰা ৰাইজে কেনেকৈ ভিৰ কৰেহি ভক্তসকলে আৰু আজি আমি দেখুৱাইছোঁ কালি সন্ধিয়া যেনেকৈ দেখুৱাইছিলোঁ ঐতিহাসিক শিৱৰাত্ৰি মেলাৰ সেই দৃশ্য আজিও সেই দেখুৱাইছোঁ কেৱল পৰুৱাৰ দৰে আপুনি দেখিব দূৰৰ পৰা কেৱল মানুহ আৰু এই যিটো জনসমুদ্ৰ এই জনসমুদ্ৰত হেৰাই যোৱাৰ বাবে যিটো আধ্যাত্মিক চিন্তা চেতনাৰে বহু ব্যক্তি ইয়ালৈ আহে আৰু ঐতিহাসিক শিৱদৌলত সেৱা কৰাৰ পিছত বৰপুখুৰীৰ পাৰে পাৰে অৰ্থাৎ দেৱীদৌল বিষ্ণুদৌল আৰু শিৱদৌলৰ কাষে কাষে যি মেলা অনুষ্ঠিত হয় সেই মেলাত লাখ লাখ ভক্তই তেওঁলোকে ভিৰ কৰেহি আৰু লাখ লাখ ভক্তই এই যি জনসমাগম বা যি জনসমুদ্ৰ সেই জনসমুদ্ৰত যথেষ্ট তেওঁলোকে নিজকে বিলীন কৰিবৰ বাবে ইয়ালৈ আহে আৰু দূৰ দূৰণিৰ পৰা আহে বিভিন্ন প্ৰান্তৰ পৰা আহে কেৱল ৰাজ্যখনৰে নহয় দেশৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহে সেইসকল লোকে এই ঐতিহাসিক শিৱৰাত্ৰি মেলাৰ এই যি ইয়াত যিটো পৰিৱেশ সেই পৰিৱেশটো তেওঁলোকে উপভোগ কৰে আৰু ঠিক সন্ধিয়াৰে পৰা আজি যিহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা শিৱসাগৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে গতিকে প্ৰায় সন্ধিয়াৰে পৰা ইয়াত যিটো ভিৰ সেই ভিৰ ক্ৰমাৎ বৃদ্ধি হ'ব আৰু গুঞ্জন এই ভিৰ প্ৰায় নিশা 2 বজা পৰ্যন্ত ইয়াত থাকিব নিশা 2 বজা পৰ্যন্ত ইয়াত থাকিব আৰু এই ভিৰত ইয়াত যি মেলা আপুনি দেখিছে ইয়াত এই মেলা কেৱল ৰাজ্যখনৰে নহয় বিভিন্ন প্ৰান্তৰ পৰা দেশৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল ইয়ালৈ বিপণী বা ব্যৱসায়িক প্ৰতিষ্ঠান ইয়ালৈ আহে প্ৰতিখন বিপণীত এতিয়া ভিৰ দেখিবলৈ পোৱা যায় আৰু এই যিসমূহ বিপণী এই বিপণীসমূহ লোৱাৰ টেণ্ডাৰ প্ৰচেছৰ পৰা আৰম্ভ কৰি এটা নিৰ্দিষ্ট পৰিকল্পিত ৰূপত খুব সুশৃংখলিত ৰূপত ইয়াত দৌল উন্নয়ন পৰিষদে যথেষ্ট কষ্ট কৰি তেওঁলোকক সুশৃংখলিত ৰূপত ব্যৱসায় কৰিবৰ বাবে সুবিধা কৰে আৰু ইয়াত যথেষ্ট কষ্ট কৰে আৰক্ষী প্ৰশাসন চিভিল ডিফেন্স বিশেষকৈ আৰক্ষীৰ যিসকল লোক সেই লোকসকলে এইকেইটা দিন এই 4টা বা 5টা দিন তেওঁলোকে দিনে নিশা ইয়াত তেওঁলোকৰ দায়িত্ব সম্পাদন কৰি যিসকল এই লাখ লাখ ভকত ইয়ালৈ আহে লাখ লাখ ভক্ত ইয়ালৈ আহে সেইসকল ভক্তক নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰে যিসকল চিভিল ডিফেন্সৰ যুৱক যুৱতী থাকে সেইসকল চিভিল ডিফেন্সৰ যুৱক যুৱতীয়েও ইয়াত যথেষ্ট দিনে নিশাই কষ্ট কৰে যাতে কোনো ভক্তই ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু সেইবাবেই আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে আহি ইয়াত সেৱা জনায়হি ইয়াত তেওঁলোকে কোনোবাই আপ্যায়নৰ যি ব্যৱস্থা থাকে সেই ব্যৱস্থাত তেওঁলোকে সেৱা জনায় কোনোবাজনে নিজে তেওঁলোকে আহি যিসকল চিভিল ডিফেন্সৰ যুৱক যুৱতী থাকে সেই চিভিল ডিফেন্সৰ যুৱক যুৱতীসকলক সহায় কৰে বহু সংখ্যক লোকে আহি আৰক্ষীৰ যি দল থাকে সেই আৰক্ষীৰ দলক সহায় কৰে বিভিন্নজনে আহি মন্দিৰৰ ভিতৰত যিহেতু প্ৰৱেশ দুৱাৰ বন্ধ হৈ আছিল কালি যেহেতু ৰাতি মহাশিৱৰাত্ৰিৰ যি পূজা আছিল সেই পূজাৰ বাবে যেহেতু সন্ধিয়া 7:30 বজাৰ পৰা আজি পুৱা 4 বজালৈকে মন্দিৰৰ দুৱাৰ বন্ধ আছিল সেই ভিৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পুৱতি নিশাৰে পৰা যিসকল ভক্তই ইয়াত ভিৰ কৰে কুণ্ডত গাখীৰ ঢলা বা পানী ঢলাৰ যি পৰম্পৰা থাকে অৰ্থাৎ বৰৰজা অম্বিকাৰ দিনৰে পৰা ইয়াত যি ঐতিহাসিক শিৱ পূজা হয় সেই শিৱ পূজাত বা শিৱৰাত্ৰিৰ পূজাত অংশগ্ৰহণ কৰিবৰ বাবে বিভিন্নজনে ইয়াত আহি তেওঁলোকে নিজে সেৱা আগবঢ়ায় আৰু আজি ৰাতিপুৱাও এটা দৃশ্য দেখিবলৈ পোৱা যায় যে কালিৰ পৰা যিহেতু লগ্ন মিলিছে শিৱৰাত্ৰিৰ আজি পুৱালৈকে অৰ্থাৎ কালি 9:16 পৰা নিশা আজি পুৱা 4 বজালৈকে ঐতিহাসিক এই শিৱদৌলত মহাশিৱৰাত্ৰিৰ যি পূজা সেই শিৱ পূজা সম্পন্ন হৈছে আৰু তাৰ পিছতেই 5 বজাৰ পৰা যি দুৱাৰ খোলা হয় সেই দুৱাৰ খোলাৰ পিছতেই কুণ্ডত গাখীৰ ঢালিবৰ বাবে পানী ঢালিবৰ বাবে বিভিন্নজনে হাজাৰ হাজাৰ মানুহে আহি ইয়াত শাৰী পাতি তেওঁলোকে দেৱাদিদেৱ মহাদেৱক সেৱা জনায়হি আৰু এই মহাশিৱৰাত্ৰিৰ দিনকেইটাত তাৰ পিছতেই তেওঁলোকে মেলাত এটা এপাক মাৰে আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ইয়ালৈ ওলাই আহে আৰু ইয়াৰ যিটো আধ্যাত্মিক যিটো পৰিৱেশ শিৱদৌলৰ ভিতৰৰ সেই শিৱদৌলৰ ভিতৰৰ পৰিৱেশটো আমি কালি যিহেতু দেখুৱাইছিলোঁ ইমান সুশৃংখলিত ৰূপত
ভক্তসকলৰ বাবে সজোৱা হয় যে তেওঁলোকে যদিও বা কুণ্ডৰ ওচৰলৈ যাবলৈ দিয়া নহয় এইকেইটা দিন তেওঁলোকৰ বাবে নিৰ্দিষ্ট এটা স্থানত তেওঁলোকে পানী ঢালিবৰ বাবে বা গাখীৰ ঢালিবৰ বাবে তেওঁলোকক ব্যৱস্থা কৰি দিয়া হয় কিন্তু ইমান সুশৃংখলিত ৰূপত ভক্তসকলে আহি লাখ লাখ ভক্তই তাত সেৱা জনায় যে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় গতিকে এনেকুৱা এটা পৰিৱেশত সকলোৱে এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে ইয়াত আহি ভিৰ কৰেহি আৰু সেয়াই হৈছে এই ঐতিহাসিক শিৱদৌলৰ যি ব্যতিক্ৰমী পৰিৱেশ আৰু এই ব্যতিক্ৰমী পৰিৱেশটোত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিসকল পৰ্যটক বিদেশৰ পৰা অহা যিসকল পৰ্যটক সেই পৰ্যটকসকলে এইকেইটা দিন এইবাবে বাছি লয় যে শিৱসাগৰৰ যিখন পৰ্যটন ক্ষেত্ৰ সেই পৰ্যটন ক্ষেত্ৰসমূহো শিৱৰাত্ৰিৰ লগতে সমান্তৰালভাৱে তেওঁলোকে উপভোগ কৰে বা তেওঁলোকৰ সেই যিসমূহ ঐতিহাসিক সমল সেই ঐতিহাসিক সমলসমূহৰ যিটো পৰিৱেশ সেই পৰিৱেশবোৰ তেওঁলোকে উপভোগ কৰিবলৈ আহে আৰু সেইবাবে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক সেই লোকসকলক নিয়ন্ত্ৰণ কৰিবৰ বাবে যথেষ্ট কষ্ট হয় আৰু ইতিমধ্যে মই জনাইছোঁ যে শিৱদৌলৰ যিটো আধ্যাত্মিকতা সেই আধ্যাত্মিক পৰিৱেশটো কিন্তু এই মেলাখনে কেতিয়াও তাত ব্যাঘাত নজন্মায় কাৰণ মেলাৰ যিটো পৰিৱেশ সেই মেলা পৰিৱেশটো শিৱসাগৰৰ বৰপুখুৰীৰ চাৰিওটা পাৰত ঠিক হয় বুলি ক'লেও ভুল নহ'ব কাৰণ তিনিওটা দৌল সামৰি মুক্তিনাথ চাৰিআলিৰ পৰা একেবাৰে দৌলৰ পিছফাললৈকে যি দীঘলীয়া এটা পথ এছোৱা তাত মেলা হয় আৰু সেই মেলাৰ পৰিৱেশটো সুকীয়া হয় আৰু আধ্যাত্মিক যিটো পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশটো সুকীয়া হয় গতিকে ইয়াত মহাশিৱৰাত্ৰিৰ মেলাৰ পূজাই হওক বা মেলাখনেই হওক ইয়াত আহি সকলোৱে এই আধ্যাত্মিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবৰ বাবে দেৱাদিদেৱ মহাদেৱৰ ওচৰত সেৱা জনাবৰ বাবে বিভিন্নজনে আহি ভিৰ কৰেহি আৰু শিৱসাগৰৰ এই 4টা বা 5টা দিন ঐতিহাসিক শিৱদৌল প্ৰাংগণত লাখ লাখ ভক্তই এনেধৰণে ভিৰ কৰে আৰু প্ৰতিজনেই দেৱাদিদেৱ মহাদেৱৰ ওচৰত এনেধৰণে সেৱা জনায়হি গুঞ্জন ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তভমণি কাকতি আৰু এয়া সুন্দৰ পৰিৱেশ মেলাৰ মাজতো আধ্যাত্মিকতা বৰ্তি আছে পৰম্পৰা বৰ্তি আছে আৰু এনেধৰণে কেইবাদিনীয়া কাৰ্যসূচীৰে শিৱদৌলত অনুষ্ঠিত হৈছে শিৱৰাত্ৰি মেলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ